BSF GD Constable 2024 Group C Post Sports Quota আপোনালোকৰ যদিহে কাৰোবাৰ স্পৰ্টছ কোটা আছে বা আপোনালোকৰ নিজৰ স্পৰ্টছ সাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে এই পদবিলাক এপ্লাই কৰিব পাৰিব নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আপোনালোকলৈ লৈ আহিছো অন্য এটা বিশেষ ভাল খবৰ যদিহে আপোনালোকে এই পদবিলাক এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কি ইয়াৰ এপ্লাই প্ৰসেছ কেনে ধৰণৰ এপ্লাই কৰিবলৈ হলে আপোনালোকৰ আবেদন মাচুল কিমান দিব লাগিব জানিবলৈ হলে ভিডিঅ'টি আপোনালোকে স্কিপ নকৰিব ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই লব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে সো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে BSF Constable GD Border Security Force প্ৰসেছ হ'ব আপোনালোকৰ অনলাইন আপোনালোকে অনলাইনৰ যোগেদিহে ইয়াক এপ্লাই কৰিব পাৰিব ইয়াৰ স্যালাৰি হৈছে 21700 টকাৰ পৰা 69100 টকালৈকে বৃদ্ধি পাব মেল ফিমেল দুয়োটা ক্যান্ডিডেটে ইয়াক এপ্লাই কৰিব পাৰিব ইয়াৰ টাইপ হৈছে এটা গভৰ্ণমেণ্ট চেন্ট্ৰেল জবছ কোনো প্ৰাইভেট বা কোম্পানীৰ জব নহয় পাৰ্মানেন্ট চেন্ট্ৰেল গভৰ্ণমেণ্ট জবছ ইয়াৰ অফিচিয়েল ৱেবছাইট www.rectt.bsf.gov.in ৰিলিজ হৈছিলে 21 নৱেম্বৰ 2024 তাৰিখে ইয়াৰ লাষ্ট ডেট হৈছে 30 নৱেম্বৰ 2024 তাৰিখ আৰু ইয়াক এপ্লাই কৰিব পাৰিব আপোনালোকে 1 ডিসেম্বৰ 2024 তাৰিখৰ পৰাই এক্সাম ডেট যেতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ব তেতিয়া মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আগবঢ়াবলৈ চেষ্টা কৰিম এজ লিমিট 18 বছৰ বয়সৰ ক্যান্ডিডেটৰ পৰা 23 বছৰ বয়সৰ ক্যান্ডিডেটে এই পোষ্ট বিলাক এপ্লাই কৰিব পাৰিব এজ ৰিলেকশন দিছে SC ST ৰ কাৰণে 5 বছৰ OBC MOBC ৰ কাৰণে দিছে 3 বছৰ এপ্লিকেশন ফিজ জেনাৰেল EWS তাৰ পাছত OBC এ দিব লাগিব 147 টকাকৈ SC ST ফিমেলৰ কোনো এপ্লিকেশন ফিজ নাই পেমেন্ট মোড আপোনালোকৰ অনলাইনৰ যোগেদি আপোনালোকে ইয়াক এপ্লাই পেমেন্ট কৰিব লাগিব Constable GD Sports Quota য'ত 275 টা পোষ্ট আছে মাত্ৰ আপোনালোকে 10 পাস কৰিলে এই পদবিলাক এপ্লাই কৰিব পাৰিব অতি সহজে তাৰকো নিজৰ মোবাইলতে তাৰ লগতে আপোনালোকৰ লাগিব কিন্তু স্পৰ্টছ কোটাৰ যিকোনো এখন সাৰ্টিফিকেট স্পৰ্টছ কোটাৰ হলে আপোনালোকে এই পদবিলাক এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেছত আপোনালোকৰ শৰ্ট লিষ্টিং অফ ক্যান্ডিডেট শৰ্ট লিষ্টিং হ'ব তাৰ পাছত আপোনালোকৰ PhD হ'ব মেডিকেল ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পাছত আপোনালোকৰ মেডিকেল এক্সামিনেশন হ'ব এতিয়া আপোনালোকে এই পদবিলাক এপ্লাই কেনে ধৰণে কৰিব এপ্লাই কৰিবলৈ হলে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে লিংকটোত গৈ আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকৰ এটা নতুন পেজ খোল খাব পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে দেখা পাব তাত আপোনালোকৰ প্ৰয়োজনীয় যিবিলাক এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেন্টছ আৰু পাৰ্সনেল যিবিলাক এই আপোনালোকে ডকুমেন্টছ বিলাক তাত আপলোড কৰিব লাগিব একপি নিজৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু তাৰ লগতে আপোনালোকৰ নিজৰ সহিটো তাত আপলোড কৰি আৰু যিবিলাক তাত ডকুমেন্টছ ৰিকোয়াৰ্ড হয় যিবিলাক ডকুমেন্টছ বিচাৰিব তাক আপোনালোকে আপলোড কৰি দিব আপলোড কৰাৰ পাছতে আপোনালোকৰ নিজৰ ক্যাটাগৰী ওয়াইজ আপোনালোকে এপ্লিকেশন ফিজ দিব আৰু সাবমিট বাটনত গৈ সাবমিট কৰি দিব আৰু নিজৰ প্ৰিন্ট আউট কপিটো আপোনালোকে লবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানে ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টি শেয়াৰ কৰিবলৈ লাইক কৰিবলৈ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশন আপোনালোকে আগলৈ পাই থাকে সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম